নমস্কাৰ বন্ধু বান্ধৱীসকল, মাই এছামিজ সলিউশ্যন ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে যদি মোৰ চেনেলখনত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বলক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, অসমৰ একমাত্ৰ মানসিক চিকিৎসালয়খন ক'ত অৱস্থিত? ইয়াৰ অপশ্যন চাৰিটা হ'ল অপশ্যন এ তেজপুৰ, অপশ্যন বি নগাঁও, অপশ্যন চি গুৱাহাটী, অপশ্যন ডি যোৰহাট। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ তেজপুৰ। কুৱেশ্যন, তেজপুৰ মানসিক চিকিৎসালয়খনৰ নাম কি? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠান। প্ৰশ্ন, অসমৰ আটাইতকৈ দীঘল দলংখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল ডক্টৰ ভূপেন হাজৰিকা সেতু বা ধলাশদিয়া দলং। প্ৰশ্ন, অসমৰ প্ৰধান নদী কোনটো? তো অসমৰ প্ৰধান নদী হ'ল ব্ৰহ্মপুত্ৰ। কুৱেশ্যন, অসমৰ আটাইতকৈ জনবহুল চহৰ কোনখন? ইয়াৰ উত্তৰটো হ'ল গুৱাহাটী। গুৱাহাটী হ'ল অসমৰ আটাইতকৈ জনবহুল চহৰ। বগীবিল কোন জিলাত অৱস্থিত? বগীবিল ডিব্ৰুগড় জিলাত অৱস্থিত। প্ৰশ্ন, অসমৰ জাতীয় গছ কি? তো ইয়াৰ উত্তৰটো হ'ল হুলুং গছ। প্ৰশ্ন, অসমৰ জাতীয় জন্তু কি? অসমৰ জাতীয় জন্তু হ'ল এশিঙীয়া গড়। প্ৰশ্ন, অসমৰ জাতীয় ফুল কি? তো অসমৰ জাতীয় ফুল হ'ল কপৌ ফুল। প্ৰশ্ন, এক দিনত কিমান ছেকেণ্ড? তো ইয়াৰ উত্তৰটো হ'ল এক দিনত ৮৬,৪০০ ছেকেণ্ড। প্ৰশ্ন, পৃথিৱীৰ ভিতৰত ক্ষুদ্ৰতম নদীদ্বীপটোৰ নাম কি? তো ইয়াৰ উত্তৰটো হ'ল উমানন্দ। উমানন্দ হ'ল পৃথিৱীৰ ভিতৰত ক্ষুদ্ৰতম নদীদ্বীপ। প্ৰশ্ন, অসমৰ চৰকাৰী ভাষা কি? তো অসমৰ চৰকাৰী ভাষা হ'ল অসমীয়া। কুৱেশ্যন, অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা প্ৰথম দলং কোনখন? ইয়াৰ উত্তৰটো হ'ল শৰাইঘাটৰ দলং। অসমৰ প্ৰথম চিমেণ্ট কাৰখানা ক'ত অৱস্থিত? তো ইয়াৰ উত্তৰটো হ'ল বোকাজান। বোকাজানত অসমৰ প্ৰথম চিমেণ্ট কাৰখানা অৱস্থিত। প্ৰশ্ন, অসমৰ ৰাজধানী কেতিয়া দিছপুৰলৈ অনা হৈছিল? ইয়াৰ উত্তৰটো হ'ল 1973 চনত অসমৰ ৰাজধানী দিছপুৰলৈ অনা হৈছিল। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব আৰু এনেকুৱা জিকে ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।